মৰিয়নি নকছাৰীত আটাছৰী ইটা ভাটাত সন্দেহজনক নাগৰিকক শ্ৰমিক ৰূপে নিয়োজিত কৰাত বাধা প্ৰদান কৰিছে। সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত ছাইনবোৰ্ডসমূহ অসমীয়া ভাষাত লিখিবলৈ 5 দিনৰ সময়সীমা বান্ধি দিছে আটাছৰীত। সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছৰ নকছাৰী আঞ্চলিক সমিতিয়ে নকছাৰীত থকা প্ৰায় 10টা ইটা ভাটাৰ স্বত্বাধিকাৰীক ইটা ভাটাত শ্ৰমিক ৰূপে সন্দেহজনক নাগৰিকক নিয়োজিত নকৰিবলৈ আহ্বান জনায়। নকছাৰীৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক খিলঞ্জীয়া যুৱক-যুৱতীক কৰ্মসংস্থাপন দিবলৈ আহ্বান জনোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ইংৰাজী ভাষাত থকা ছাইনবোৰ্ডসমূহ অসমীয়া ভাষাত লিখিবলৈ 5 দিনৰ সময়সীমা বান্ধি দিয়ে আটাছৰে। এটা আমি নকছাৰীৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছে, আমি তেওঁলোকে এটা কথা অনুৰোধ জনাইছিলোঁ যে আমি ভাষাটো যদি ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়া আমি অসমীয়া জাতিটো জীয়াই থাকে আমাৰ একো অৰ্থ নাইকিয়া হ'ব। সেইকাৰণে আমি সদৌ টাই ছাত্ৰ আহোম জনগোষ্ঠীৰ লগতে অসমীয়াৰ উত্তৰণৰ ছাত্ৰ সুৰক্ষিত ভৱিষ্যতৰ ছাত্ৰত আমি ভাষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ আৰু সেইকাৰণে সেয়েহে আমি সদৌ টাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি নকছাৰী সদৌ টাই ছাত্ৰ সন্থাই আমি নকছাৰীৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান যিসমূহ সংকেত ফলকসমূহ ছাইনবোৰ্ডসমূহ ইংৰাজী ভাষাত আছে, এই ইংৰাজী ভাষাত থকা সমূহ ছাইনবোৰ্ড আমি অহা 5 দিনৰ ভিতৰত দেওবাৰৰ ভিতৰত তেওঁলোকক অসমীয়ালৈ বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰিব তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক 5টা দিন সময় দিছোঁ যে আপোনালোকে আচলতে ব্যৱসায়িক ক্ষেত্ৰত যি স্বত্বাধিকাৰী আছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য ব্যক্তিগতভাৱে মুনাফা অৰ্জনে নহয়, তেওঁলোকে সামাজিকভাৱে তেওঁলোকৰ দায়বদ্ধতা আছে, তেওঁলোকৰ জাতিৰ প্ৰতি দায়বদ্ধতা আছে, সমাজখনৰ প্ৰতি দায়বদ্ধতা আছে। আমি সেইকাৰণে প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অহা 5টা দিনৰ ভিতৰত তেওঁলোকৰ সংকেত ফলকসমূহ ছাইনবোৰ্ডসমূহ অসমীয়া ভাষাত বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰসমূহ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খিলঞ্জীয়া থলুৱা লোকক অগ্ৰাধিকাৰ দিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছোঁ। যদিহে তেওঁলোকে এই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেতিয়াহ'লে সোমবাৰৰ পৰা তেওঁলোকৰ বিৰুদ্ধে কঠোৰভাৱে আমি আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য। প্ৰথম কথা, আমি কেতিয়াও আমি দোকান এখন বন্ধ কৰি দিব পৰা আমি গণতান্ত্ৰিক প্ৰতিবাদৰ ভিতৰত নপৰে। আমি তেওঁলোকে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ প্ৰতি অশ্ৰদ্ধা ভাৱ প্ৰদৰ্শন কৰে আমি তেওঁলোকৰ পৰা আমি এজাহাৰ দাখিল কৰিবলৈ আমি বাধ্য হ'ম বুলি আমি তেওঁলোকক হুংকাৰ প্ৰদান কৰিব বিচাৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।